নমস্কাৰ আপোনালোকক নিকুঞ্জ এডুকেশ্যন চেনেললৈ আন্তৰিক স্বাগতম। আজিৰ এই বিশেষ ভিডিঅ'খনত আমি আলোচনা কৰিম বিটিআৰৰ এইচএছ গ্ৰেড 3 2025 পৰীক্ষাৰ সম্ভাৱ্য কাট অফবোৰ। আমি আগৰ বৰ্ষৰ তুলনাত কেটেগৰী ওয়াইজ কেনেকৈ কাট অফ গৈছিল এইচএছ 3 বিটিআৰৰ গ্ৰেড 3 টো ইয়াৰ বিষয়ে তোমালোকক কম। যোৱা 29 জুন তাৰিখে হৈ যোৱা এই পৰীক্ষাটোৰ বিষয়ে ইয়াত গভীৰ আলোচনামূলক আমি প্ৰদান কৰিম। বন্ধুসকল, এই ভিডিঅ'খনত সম্পূৰ্ণ চাওক, কাৰণ এইখিনিতে আছে আপোনাৰ ৰিজাল্ট কাট অফ আৰু ভাইভা প্ৰিপাৰেশ্যনৰ বিষয়ে সকলো গুৰুত্বপূৰ্ণ তথ্য। ছেকশ্যন 1 প্ৰথম মই এইবোৰ গোটেইখিনি লিখি লৈছোঁ, কাৰণ এইখিনি মই আগৰ কাট অফবোৰ চাইছোঁ আৰু আগৰ অফিচিয়েল ৱেবছাইটত যাই পেলাই মই চাইছোঁ আৰু তাৰ পৰা মই এতিয়া এই বৰ্ষটোত এটা অনুমান কৰিব পাৰিম আৰু যিখিনি নেকি ৰেকৰ্ড থাকে বা যোৱা বৰ্ষত যিখিনি কাট অফ দিছিল সেই তেনেকুৱা কাট অফতে যায়, কিন্তু হয় যদিও 5, 3, 2 এনেকুৱা বেছি হয়, কিন্তু বেছি অত্যাধিক হোৱাটো ইমান সম্ভাৱনা নাই। সেই গতিকে মই গোটেইখিনি বিষয়ে এই ভিডিঅ'টোত জনাই দিম। ছেকশ্যন 1টোৰ মই কৈ আছোঁ তোমালোকে মন দি শুনি যাবা। পৰীক্ষাৰ সামগ্ৰিক চিত্ৰ আমাৰ এক্সামটো কিমান তাৰিখে হৈছিল? 29 জুন 2025 তাৰিখ ৰবিবাৰ, আমাৰ ৰবিবাৰে আছিল। সময় পোৱা 10 বজাৰ পৰা 12 বজাৰ, এইখিনি তোমালোকে সকলোৱে জানে যে 2 ঘণ্টাৰ আছিল। মুঠ প্ৰশ্ন 80টা আছিল দেই, ইয়াত মোৰ টাইপিঙৰ কিবা এটা মিষ্টেক হ'ল বাৰু। 80টা MCQ আছিল। মাৰ্কিং নিগেটিভ মাৰ্কিং ইয়াত নাই বাৰু। যিয়ে নহওক বাকীখিনি মই এইখিনি ক'ব লগা মানে ইমান দৰকাৰ নাই এইখিনি ক'বৰ কাৰণে। যিখিনি তোমালোকক মূল বা যিখিনি তোমালোকক প্ৰয়োজন হয় সেইখিনিহে মই ক'ম বাৰু। তোমাৰ এইখিনি আছিলে ছাবজেক্টবোৰ জেনেৰেল নলেজ, ৰিজনিং, মেথামেটিক্স, ইংলিছ, এছামিছ লেংগুৱেজ এইবিলাক আছিলে বাৰু। এতিয়া প্ৰশ্নবোৰ কেনেকুৱা আছিল সেইটো মষ্ট ইম্পৰ্টেণ্ট হয়। প্ৰশ্নবোৰ কেনেকুৱা আছিল? জিকে আছিল মষ্টলি, কাৰেণ্ট এফেয়াৰ আছিল, প্লাছ তাৰিখ জিকে আছিল, ৰিজনিং আছিল, চিম্পল ভাৰ্বেল এণ্ড নন ভাৰ্বেল আছিল ৰিজনিঙৰ, ইংলিছ গ্ৰামাৰ আছিল, প্লাছ ভকেবুলাৰী বেচ গোটেইখিনি ইজি টু মডাৰেট আছিল বাৰু। এছামিছ ৱৰ্ড মিনিং, ইডিয়াম, চেণ্টেন্স ষ্ট্ৰাকচাৰ আৰু মেথামেটিক্সৰ কি আছিল? বেচিক, আৰ্থমেটিক, LCM বা HCF, পাৰ্চেণ্টেজ এইবোৰ আছিল। এতিয়া লেভেল অফ ডিফিকাল্ট তুলনামূলকভাৱে অধিক সংখ্যক প্ৰশ্ন সহজ আছিল। তোমালোকে প্ৰত্যেকে জনাই যিসকলে নেকি এমাহ আগত ভালকৈ পঢ়িছিলা তেওঁলোকৰতো বহুখিনিয়ে ভাল হৈছে, আৰু যিসকলে পৰীক্ষাৰ 15-20 দিন আগত যদি পঢ়িছা তেওঁলোকৰ বাবেও ভাল। আমাৰ কুৱেশ্যনবোৰ কেনেকুৱা আছিল? ইজি টু মডাৰেট, মানে প্ৰত্যেকখিনি ইজি নাছিল বাৰু, কিন্তু আছিল যদিও বেছিখিনিয়ে ইজি কুৱেশ্যন আছিল, কিন্তু মাজত 2-এটা এটা মডাৰেট আছিল, টাফ আছিল বাৰু 2-এটা। ময়ো চাইছোঁ কুৱেশ্যন পেপাৰটো আৰু মই কুৱেশ্যন পেপাৰটো এটা ভিডিঅ' দিছোঁ বাৰু। এতিয়া ছেকশ্যনটোত কি আছিল? প্ৰশ্ন পত্ৰৰ গঠন আৰু কঠিনতা বিশ্লেষণ বা টপিক ৱাইজ ডিফিকাল্টি এনালাইচিছখিনি, বিষয় নম্বৰ, কঠিনতা স্তৰ। মই আৰু এইখিনি কৈ নাথাকোঁ কিমান আহিছিল, এইখিনি তোমালোকেতো জানাই। যিখিনি মই তোমালোকৰ বাবে কৈ আছোঁ, বিটিআৰ গ্ৰেড 3 এইচএছ যিসকলে দি আহিলা তেওঁলোকৰ বাবে মই কাট অফৰ পৰা মানে এনালাইজ কৰিছোঁ, মানে কিমানখিনি হ'ব পাৰে কাট অফটো সেইটোৰ আণ্ডাৰত মই তোমালোকক কৈছোঁ। বা বিশ্লেষণ অনুযায়ী যিসকল পৰীক্ষাৰ্থীয়ে ইংলিছ, জিকে আৰু ৰিজনিঙত ভাল কৰিছে তেওঁলোকৰ সম্ভাৱনা অধিক। মানে যিসকলে ইংলিছ, জিকে, ৰিজনিং যদি ভাল কৰিছা, যদিও বা তোমালোকে মেথছ ইমান ভালকৈ পৰা নাই, তেতিয়াহ'লেও তোমালোকৰ ইংলিছ, জিকে আৰু ৰিজনিঙত যদি ভাল হৈছে তোমালোকৰ চিলেকশ্যনটো 100% চিয়'ৰ, 100% চিয়'ৰ তোমালোকৰ। ইয়াৰ মাজত 2-এটা মানে ভুল হ'ব পাৰে তোমালোকৰ, সেইটো ইমান কথা নাই বাৰু। কিন্তু যদি তোমালোকে 90% লিখিব পাৰিছা এই 3টা ছাবজেক্টত, ধৰা হ'ল 20, ইংলিছত 20 যদি আছিল, তোমালোকে যদি 18ও লিখিব পাৰিছা, তাত তোমালোকৰ চিলেকশ্যন পোৱাটো 100% চিয়'ৰ। নেক্সট পইণ্ট কি? ছেকশ্যন 3 আমাৰ কাট অফ কেনেকৈ নিৰ্ধাৰণ হয়। তোমালোকে এতিয়া মেইন পইণ্ট ওলাই তোমালোকক এতিয়া বৰ্তমান কাট অফৰে প্ৰয়োজন হৈছে, বা তোমালোকে কাট অফটো চাবৰ কাৰণে মোৰ ভিডিঅ'টোত আহিছে। সেই গতিকে মই কাট অফৰ বিষয়ে তোমালোকক অলপ বিশ্লেষণ কৰি কওঁ। কাট অফ এনেকুৱা যে নিৰ্ধাৰণ হয় যোৱা বৰ্ষত কিমানখিনি, বা OBC, MOBC, জেনেৰেল, ST, STH, SC, PWD বা অন্য আৰু এটা আছিল বাৰু, সেইটো মই অকণমান পাহৰিছোঁ, একো নাই, মই লিখি দিছোঁ বাৰু। সেইবোৰ মই কিছুমান
ভিডিঅ'ৰ মাজত পাহৰি যাব বাৰু সেইখিনি কাৰণে মই লিখি লৈছোঁ সেইকাৰণে লিখি লোৱা হৈছে বাৰু কাট অফ সেই বা তেওঁ সেই কেটেগৰীকেইটাৰ যোৱা বৰ্ষত কিমান গৈছিল যিমান গৈছিল তাৰ হয়তো 5-6 এনেকুৱা অলপ বঢ়াব পাৰে হয়তো কমাবও পাৰে কিন্তু কমোৱা কিমান চান্স নাই যেহেতু যোৱা বৰ্ষত কিয় আমাৰ বিটিআৰৰ 2025 বৰ্ষত যিটো নেকি এইচএছ গ্ৰেড 3 টো হৈ গ'ল সেইটো অকমান ইজি আহিছিল সেই কাৰণে এবাৰ কাট অফটো 2 বা 3 বা 5 বেছি হৈ যাব আগৰ বৰ্ষৰ তুলনাত ঠিক আছে আগৰ বৰ্ষৰ তুলনাত ইবাৰি অকমান বেছি যাব আৰু ইমানো বেছি নহয় তোমালোকে নাভাবিবা যে বা 75 প্লাস এনেকৈ যাব নহয় মই তোমালোকক কৈ আছোঁ প্ৰতিটো কাট অফৰ বিষয়ে এই ভিডিঅ'টোত পাব তোমালোকে শেষলৈকে চাব মই গোটেইখিনি কাট অফৰ ওপৰত এনালাইজ কৰিয়ে মানে এই ভিডিঅ'টো আনিছোঁ তোমালোকৰ বাবে তোমালোকে মন দি শুনি যাবা মই ক'লো যোৱা বৰ্ষৰ অনুসৰি বা কিমান আছিল কাট অফটো তাৰ অনুসৰি এই বৰ্ষত কাট অফটো তেওঁলোকে নিৰ্ধাৰণ কৰিব কাট অফ নিৰ্ধাৰণ কৰাৰ হয় তলৰ বিষয়বোৰৰ ওপৰত চাও মই তোমালোকক কৈছোঁ কি কেনেকুৱা সিস্টেমত মানে কাট অফবোৰ নিৰ্ধাৰণ কৰা হয় ভেকেন্সি তেওঁলোকে ভেকেন্সিটো কাউন্ট কৰিব ভেকেন্সিটো কিমান আছিল ধৰা হ'ল 420 আছিল আমাৰ ইয়াৰ ভেকেন্সিটো কিমান আছিল 420 যেতিয়া হয় আমাৰ ক্যান্ডিডেট কিমান আছিল ধৰা হ'ল 10000 আশে-পাশে হ'ব বাৰু ইমানো নহয় যেহেতু 5খন ডিস্ট্ৰিক্টৰহে হয়তো বাৰু আৰু বেছিভাগে যেটো নেকি 420টা পোষ্ট ওলাইছিল আমাৰ হেতুত বহুতে মানে এপ্লাই কৰা নাছিলে যেহেতু হেতু অফলাইন এপ্লাই আছিল বাৰু সেই কাৰণে অনলাইন কৰা নাছিলে বহুখিনি সংখ্যক মানে কমে হয় মই ধৰিছোহে 10000 কিন্তু 10000 কিয় কম হ'ব পাৰে মানে যেটো অফলাইন আছিল বাৰু অফলাইনত আৰু সকলোৱে কোকৰাঝাৰত যাই ফালে জমা দিয়াটো ইমান সহজ কথা নহয় যিসকলে মানে যাব নোৱাৰে তেওঁলোকেতো নিদিলে বাৰু তোমালোকৰ আৰু মানে কাট অফৰ তুলনাত আৰু ভাল হৈছে তোমালোকৰ কাট অফটো কম যাব এই কাৰণে যে ক্যান্ডিডেট ইমান নাছিল ঠিক আছে নেক্সট পইণ্টটো হ'ল আমাৰ কি বিটিআৰ এছএছ গ্ৰেড 3 পদৰ সংখ্যা অনুমানিক মানে যোৱা বৰ্ষৰ যিখিনি অনুমানিক আছিল 300 পৰা 400 ভিতৰত আছিল বাৰু এতিয়া পৰীক্ষাৰ্থীৰ সংখ্যা মই প্ৰায় 10000 বুলি লৈ আহিছোঁ তোমালোকক কৈছোঁ মই কিন্তু 10000 কিয় অলপ কম হ'ব পাৰে হয়তো দুই এজন বেছি হ'ব পাৰে কিন্তু মানে বেছি হোৱাটো ইমান চান্স নাই কাৰণ ইয়াৰ কি হয় মানে অফলাইনত বহুতে নকৰে যেহেতু মই কৈছোঁ তোমালোকক কোকৰাঝাৰত যাই ফালে মানে এইটো ফৰ্ম বিলাক জমা দিব লাগে ডকুমেন্ট বিলাক তেতিয়া আৰু সেইবিলাক মানে কেৱল দিলে নহব তাতে আমাৰ কিবা সৰু টিকট লাগিছিলে বাৰু মই নামটো পাহৰি গৈছোঁ সেইখিনি মানে দিলেহে মানে খামত ভৰাই ফেলে এনেকৈ ষ্টাম্প মাৰি লৈ ফেলেহে তেতিয়াহে মানে একচেপ্ট কৰে তেওঁলোকে তেনেকুৱা আছিল এতিয়াৰ পৰা এই বৰ্ষৰ পৰা 2025 বৰ্ষৰ পৰা কি কৰিছে তেওঁলোকে অনলাইনত কৰা হৈছে বিটিআৰ সকলো কাম ঠিক আছে তো প্ৰশ্নৰ সহজতা যেহেতু ম্যাক্সিমাম অংশ সহজ আছিল কাট অফ বেছি হোৱাৰ সম্ভাৱনা অকমান বেছি আছে বাৰু মই কৈছোঁ তোমালোকৰ যদিহে ক্যান্ডিডেট বেছি আছে তেনেহলেহে কাট অফ বেছি হ'ব নহলে কাট অফ যদি ক্যান্ডিডেট কম আছে হয় বা 7000 মান যদি হয় তেতিয়াহলে কাট অফটো অকমান কম যাব যেহেতু প্ৰত্যেককে মানে ইয়াৰ এক্সামটো কিছুমানে সহজ ভাবে লৈছে কাৰণ এই বা মোৰ যি হয় মই যিকোনো এটা টিক কৰি থৈ আহিম বুলি তেনেকৈ বহুতে ভালকৈ পঢ়া নাই আৰু যিসকলে ভালকৈ অধ্যয়ন কৰি ফেলে এক্সামটোত বহিছে বা এক্সামটো দিছে তেওঁলোকৰ বাবেতো কোনো চিন্তাৰ কথাই নাই তেওঁলোকে সিলেকশনটো পাবই আৰু যিসকলে আৰু মই কৈছোঁ এইখিনি 7000 মান কোৱাৰ কাৰণটো হ'ল মানে যিসকলে নেকি ভালকৈ পঢ়ি গৈছে তেওঁলোকৰটো সিলেকশন হ'ব সেই গতিকে যিসকলে যদিও বা দিনত 2-3 ঘণ্টা মান যদিও বা পঢ়িছিলে তেওঁলোকৰো কিন্তু সিলেকশনটো হ'ব এটা ক্যাটেগৰি ওয়াইজ ৰিজাৰ্ভেশনটো মই এটা ৰিজাৰ্ভেশনটো এটা নহব পাৰে দেই আৰু মানে ক্যাটেগৰি ওয়াইজ বনালে মানে তেওঁলোকৰ অকমান মানে কামবোৰ দীঘলীয়া হৈ যায় এই গতিকে তেওঁলোকে কি কৰিব হয়তো এটাই কাট অফ ওলাব মই ধৰিছোহে দেইটো মই ধৰি লৈছোঁ এটা কাট অফ ওলাব পাৰে হয়তো ক্যাটেগৰি ওয়াইজ কাট অফ ওলাব পাৰে জেনাৰেল ওবিসি এমওবিসি এসটিপি এসটিএইচ এসসি ইডব্লিউএস পিডব্লিউডি এনেকুৱা যদিহে ক্যাটেগৰি ওয়াইজ কৰে তেনেহলে আৰু কম হ'ব তোমালোকৰ কাট অফটো যদিহে এটাই কাট অফ দিয়ে তেতিয়া হলি কাট অফটো অকমান হাই যাব সেকশন 4 কি হ'ব ক্যাটেগৰি ওয়াইজ এক্সপেক্ট কাট অফ 2025 মানে কি হ'ব ইয়াত
মোৰ টাইপিং এটা নাচাব দেই যিকেইটা নেকি স্পেলিং সেইবিলাক নাচাব দেই অকণমান ভুল হৈছে বাৰু ইয়াত মই অকণমান আইডিয়াৰ পৰা লৈ আহিছোঁ যোৱাবাৰৰ আইডিয়াৰ পৰা লৈ আহিছোঁ বাৰু এইখিনিয়ে যি হ'ব সেইটো কথা নহয় হয়তো ইয়াত থাকি অলপ বেছি হ'ব পাৰে হয়তো কম হ'ব পাৰে জেনেৰেল কিমান হ'ব যোৱা বৰ্ষত কিমান আছিল জেনেৰেল 68 to 72 ৰ ভিতৰত আছিল য'ত OBC বা MOBC কিমান আছিল 67 to 70 ঠিক আছে SC কিমান আছিল 60 to 65 STP কিমান আছিল 69 to 60 59 to 69 আছিল STH কিমান আছিল 60 to 67 EWS কিমান আছিল 60 to 70 PW কিমান আছিল 58 to 68 ইয়াত আটাইতকৈ কম কোনটো জানে না তোমালোকে PWD আছিল তাৰ পিছত কোনটো আছিল STP2 আছিল তাৰ পিছত STH তাৰ পিছত SC এইখিনি আছিল SC STH বাৰু এইটো একে প্ৰায় গৈছিল বাৰু এইখিনি তোমালোকে গম পালা ইয়াত এতিয়া আমি এটা অনুমান কৰিব পাৰো যে ধৰা হল আমাৰ টোটাল মাৰ্ক কিমান 80 তোমালোকে মানে এইটো যদি তোমালোকে এইটো ক্লিয়াৰ হয় তোমালোকৰ কি কৰিবা তোমালোকে 20 মাৰ্কৰ এটা ভাইভা দিব লাগিব তেতিয়াহে তোমালোকৰ ফাইনেল সিলেকশন হ'ব গম পালা তোমালোকে এইটো কেৱল ভাইভা দিবৰ কাৰণে হাজু হ'ব পাৰিবা ইয়াত যদি তোমালোকৰ নাম আহে গম পাইছা তো যদিহে তোমালোকৰ কাট অফটো মিলে সেই কাৰণে মই কৈ দিছো বা জেনেৰেলৰ এবাৰ হ'ব পাৰে দেই 68 মই যোৱা বৰ্ষত আছিল কিন্তু ইবাৰ হয়তো 70 পৰা হিফালে 73 মানত যাব পাৰে কিন্তু 75 নাপাইগৈ কাৰণ আমাৰ আছে 80 আৰু ইমানখিনি মানে মই কি বুলি কম টপ ষ্টুডেন্ট ইমান ইয়াত যোৱা নাছিল যেহেতু যিসকলে অধ্যয়ন কৰি থাকে তেওঁলোকে বেছিকৈ মানে এবিলাকৰ লগত জড়িত হয় সেই কাৰণে তেওঁলোকে পাৰে কিন্তু অফলাইনৰ আছিল যে সেই কাৰণে ইমানখিনি টপ ষ্টুডেন্ট নাছিল বাৰু তাৰ পিছত আমাৰ OBC বা MOBC হয়তো ইবাৰ 68 বা 69 ৰ পৰা 70 লৈ ভিতৰত থাকিব পাৰে ঠিক আছে SC ৰ 60 আছিল তো যোৱা বৰ্ষত এবাৰ কিমান হয় 62 to 69 ইমানখিনি ভিতৰত হ'ব পাৰে STP ৰ 60 কিমান 70 বা 69 ইমান মান হ'ব পাৰে দেই আৰু বাকিখিনি ঠিকে থাকিব কাৰণ যদি ক্যাটাগৰী ওয়াইজ আনে মই কৈছো দেই যদিহে এটা কাট আনে তেতিয়াহলে তো ক'বা আৰু বেলেগ কোনো কথাই নাহে কিন্তু এটা যদিহে তোমালোকৰ এটা মানে কি বুলি কয় তোমালোকৰ বাবে বেয়া হ'ব যে যদিহে এটা কাট অফ লৈ আনে এটা কাট অফ লৈ আহিলে তো সকলোৰে তাত ক্যাটাগৰী ওয়াইজ কোনো ধৰণৰ তেনেকুৱা নাথাকিব ৰিজাৰ্ভেশন কোনো নাথাকিব এই গতিকে ক্যাটাগৰী ওয়াইজ আনিলে তোমালোকৰ বেছি ভাল হয় তোমালোকে কি ভাবা ক্যাটাগৰী ওয়াইজ আনিলে ভাল হ'ব নে এটাই কাট অফ আনিলে ভাল হ'ব তোমালোকে মতামত মোক কমেন্টত জনাই দিবা আৰু ইয়াত এটা মেইন কথা তোমালোকে যদি 65 প্লাস বা এটেন্ড কৰিব পাৰিছা তোমালোকে বা পাইছা তোমালোকে জানাই নিজে প্ৰশ্ন পেপাৰখন পাইছা তোমালোকে চাই আহি ভালে এক্সাম দিয়াৰ পিছত তোমালোকে চাই তোমালোকে যদি 65 পাইছা প্লাস তেতিয়াহলে তোমালোকে একো চিন্তা কৰিব নালাগে কেৱল ভাইভাৰ কাৰণে তেনে প্ৰিপাৰেচন কৰি থাক মই কৈছো এটো মই কোৱা কথা হয় আৰু তোমালোকে যদিহে 60 মই বাৰে বাৰে কৈছো তোমালোকে যদি 65 প্লাস পাইছা তেনে হলে তোমালোকে ভাইভাৰ কাৰণে খাজু হৈ থাকা আৰু এটো সেপ্টেম্বৰ আগত অৰ্থাৎ হয়তো এই জুলাই মাহৰ নেক্সট সপ্তাহত নেক্সট উইকত দিব পাৰে ইয়াৰ ৰিজাল্টটো BTR গ্ৰেড 3 BTR HS গ্ৰেড 3 এক্সামৰ ৰিজাল্টটো হয়তো এই মাহত দিব পাৰে জুলাই যদিও বা কেনেবাকে জুলাইত নিদিয়ে কিন্তু আগষ্টৰ প্ৰথম সপ্তাহত দিব আৰু সেপ্টেম্বৰ লাগি কোন ধৰণৰ তেনেকুৱা নিদিলে মানে নিদিয়ে হয়তো আমাৰ সেপ্টেম্বৰত কি হ'ব BTR ইলেকশন হ'ব BTR ইলেকশনৰ পিছত দিয়াটো একদম অসম্ভৱ মানে নিদিয়ে যদিহে দিয়ে তেনে হলে ইলেকশনৰ আগত দিব নেক্সট পইণ্টটো এতিয়া তোমালোকে যদি 65 প্লাস এটেন্ড কৰিব পাৰিছা তেনে তোমালোকে ভাইভাৰ কাৰণে কি হাজু বা প্ৰস্তুতি চলাই থাকা সেকশন 5 আগৰ বৰ্ষৰ তুলনাত কাট অফ বা প্ৰিভিয়াস ইয়াৰ কাট অফ কম্পাৰিজনত কিমান হ'ব বা ইয়াৰ জেনাৰেল OBC ST এনেকুৱা আমাৰ মই এইখিনি কথা কৈ দিলো আৰু বাৰে বাৰে কৈ থাকো দৰকাৰী নাই ঠিক আছে আৰু ইনিও যদি হে ক্যাটাগৰী ওয়াইজত আনে তেতিয়াহলে তোমালোকে জানাই জেনাৰেল আটাইতকৈ বেছি কাট অফ যাব তাৰ পিছত OBC MOBC তাৰ পিছত ST STP STH SC EWS বা PWD এনেকুৱা পিছত হয় এইটা বাৰু আৰু খুব কম চান্স ইয়াত ক্যাটাগৰী ওয়াইজ
মানে কাট অফ অনাটো একদম খুব কম চান্স নিদি বুলিলেও মানে প্ৰায় কেটেগৰী ৱাইজ কাট অফ নিদি বুলিলেও ভুল নাই কাৰণ ভেকেঞ্চিয়ে ইমান কম আছিল 420 সেইকাৰণে ইমান ইয়াত তোমালোকে আশাও কৰিব নালাগে কেটেগৰী ৱাইজত যদিহে মানে কাট অফটো আনিব বুলি তোমালোকে যদি মই কৈছোঁ বাৰে বাৰে কৈছোঁ তোমালোকে যদি 65+ পাইছা তোমালোকে ডাইৰেক্ট ফাইভাৰ কাৰণে প্ৰস্তুতি চলাই থাকা নেক্সট কুৱেশ্যন বা নেক্সট আমাৰ তোমালোকৰে কুৱেশ্যনবোৰ এইবোৰ মই তোমালোকৰ বাবে লৈ আহিছোঁ সেকশন 6 ৰিজাল্ট কেতিয়া আহিব বা ইয়াক তোমালোকে এক্সপেক্ট কৰিব পাৰা ৰিজাল্টৰ ডেটটোত ধৰ জুলাইৰ দ্বিতীয় সপ্তাহ বা 10-15 জুলাই 2025 ভিতৰত পাব পাৰে হয়তো বুলি কৈছোঁ মই কিন্তু যদিহে এই জুলাই মাহত নিদিয়ে তেতিয়াহ'লে আগষ্টৰ প্ৰথম সপ্তাহত দিয়াটো একেবাৰে মানে ৰাইট কাৰণ তেওঁলোকে আগষ্টৰ শেষতো নিদিয়ে আৰু ছেপ্টেম্বৰটো নিদিয়ে কাৰণ ইলেকশ্যন আছে ভিতৰত মই তোমালোকক বাৰে বাৰে কৈ আছোঁ আৰু ৰিজাল্টও দিব তাৰ 2-3 দিন পিছত ভাইভাও হ'ব এইটোতো চিয়'ৰ কিন্তু এইটো চিয়'ৰ কথা ৰিজাল্টও দিব ভাইভাও পাতিব তেওঁলোকে সেইকাৰণে মই কৈছোঁ যদিহে 65+ পাইছা তেনেহ'লে তোমালোকে প্ৰস্তুতি চলাব পৰা ভাইভাৰ কাৰণে আৰু ভাইভাৰ কেনেকুৱা কুৱেশ্যন সুধিছিলে মই এইবাৰ দিছিলোঁ গেট ফৰ ভাইভাৰ 2025 বৰ্ষত যিমানখিনি ভেকেঞ্চি ওলাইছিলে বা পোষ্ট যিমানখিনি ওলাইছিলে আৰু বহুতে মোৰ পৰা তেওঁলোকে মোক কমেণ্ট কৰিছে মানে বহুখিনি কমন পৰিছে তেওঁলোকৰ কমন মানে কি যিখিনি নেকি BTR ৰিলেটেড সেইখিনিৰ ওপৰতে প্ৰশ্ন সোধে বিশেষকৈ বাহিৰা প্ৰশ্ন সুধিলেও 2-এটা সুধিব কিন্তু বেছিখিনিয়ে BTR কুৱেশ্যন সোধে তেওঁলোকে আৰু নিজৰ তোমালোকক এটা মই কৈ দিম বাৰু তোমালোকক ভিডিঅ' মই বনাই দিম তোমালোকে মাত্ৰ কমেণ্ট কৰিবা মোক তোমালোকৰ যদি ভাইভাৰ কাৰণে ভিডিঅ' লাগে মই বনাই দিম তোমালোকৰ বাবে ঠিক আছে নেক্সট কথাটো হ'ল সেকশন 7ত কি আছে ৰিজাল্ট পাছত কি কৰিব আৰু তোমালোকক কৈছোঁ যে মই প্ৰস্তুতি চলাই থাকিব ভাইভাৰ কাৰণে তাৰ লগতে অৰিজিনেল ডকুমেণ্ট ৰেডি ৰাখিব এডমিট কাৰ্ড এপ্লিকেশ্যন কপি কাষ্ট চাৰ্টিফিকেট এছ প্ৰুফ PRC এডুকেশ্যন চাৰ্টিফিকেট বুজিলা এডুকেশ্যনেল চাৰ্টিফিকেটখিনিতো একদম মাষ্ট বি তোমালোকক লাগিবই তোমালোকে ডকুমেণ্টখিনি সাজু কৰি লোৱা আৰু এইখিনি তোমালোকৰ যদি কিবা ভুল আছে এতিয়াই শুধৰাই লোৱা এতিয়া তোমালোকৰ সময় আছে যদি আধাৰ কাৰ্ডত কিবা বা তোমালোকৰ এডমিটটো নোৱাৰা বাৰু যদি কাষ্ট চাৰ্টিফিকেটটোৰ বা কিবা গণ্ডগোল হৈছে বা PRC তোমালোকে এতিয়ালৈকে বনোৱা নাই তেতিয়াহ'লে এতিয়া বনাই ল'ব পাৰা তোমালোকে মই এইকাৰণে কৈছোঁ যিখিনি নেকি গ্ৰেড 4 BTRৰ সেইখিনিত এনেকুৱা এইবোৰ লগা নাছিল কিন্তু তোমালোকে এতিয়া এক্সাম দি পেলাই গৈছা হয়তো লাগিব পাৰে তোমালোকক এইখিনি নেক্সট পইণ্টলৈ আহোঁ ভাইভা ভইচ প্ৰিপেৰেশ্যন ষ্টাৰ্ট কৰক এতিয়া মই কৈ আছোঁ তোমালোক প্ৰস্তুতি চলাওক ভাইভাৰ কাৰণে পাৰ্চনেল ইন্ট্ৰডাকশ্যন দিয়ক তোমালোকে নিজক সোধক আছাম GK BTR GK আছাম GKখিনি যদি তোমালোকে প্ৰথম কি কৰা তোমালোকে BTR GKখিনি চোৱা BTR আতি গুৰি মাৰি চোৱা আৰু মই প্ৰতিটো ভিডিঅ' BTRৰ প্ৰথম অৱস্থাৰ পৰা দি আহিছোঁ তোমালোকে যদি তোমালোকক প্ৰয়োজন হয় তোমালোকে মোক কমেণ্ট কৰিবা মই PDF মানে প্লেলিষ্টও প্ৰভাইড কৰিম তোমালোকক প্লেলিষ্ট হিচাপত দি থৈ দিম আৰু PDFবোৰ প্ৰভাইড কৰিম মোৰ টেলিগ্ৰাম চেনেলত তোমালোকে মোৰ PDFবোৰ পাব ঠিক আছে গোটেইখিনি আগতে মই যিমানখিনি ভিডিঅ' দিছিলোঁ 10-12টা মান হ'ব ভাইভাৰ কাৰণে মই ভিডিঅ' বহুখিনি বনাইছোঁ আৰু এতিয়াও তোমালোকে যদি কমেণ্ট কৰা মই বনাই দিম তোমালোকৰ বাবে আৰু তোমালোকে যিটো পোষ্টত এপ্লাই কৰিছিলা সেইটো ৰিলেটেড তোমালোকে ডিপাৰ্টমেণ্ট আছিল তোমালোকৰ জানাই তোমালোকে নিজৰ ডিপাৰ্টমেণ্টটো আৰু মোক কমেণ্ট কৰি জনাব তেতিয়াহ'লে মই তোমালোকৰ ডিপাৰ্টমেণ্টৰ ওপৰত এটা ভিডিঅ' বনাই দিব পাৰিম আৰু সেই ডিপাৰ্টমেণ্টৰ বিষয়ে তোমালোকে আদি কৰি মাৰি চোৱা কিবা প্ৰশ্ন আছে নেকি কিবা তোমালোকৰ জানিব লগা আছে নেকি হয়তো ধৰা হ'ল তোমালোকে এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টত কৰিছিলা এগ্ৰিকালচাৰৰ বিষয়ে চাব লাগিব এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্ট বা এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টৰ মুখ্য সচিব কোন তাৰ বা তেওঁৰ মিনিষ্টাৰ কোন আমাৰ অসমৰ বা ভাৰতৰ মিনিষ্টাৰ কোন এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টৰ হয়নে এইখিনি চাব লাগিব মানে আৰু আমাৰ কেইটা অসমত কেনেধৰণে খেতি কৰা হয় বা জুম খেতি এই গোটেইখিনি চাব লাগিব চেৰিকালচাৰটো চাব লাগিব তোমালোকে এইখিনি গোটেই কৈছোঁ মই আৰু তোমালোকে যি ডিপাৰ্টমেণ্টত এপ্লাই কৰিছিলা সেইখিনি গোটেইখিনি তাৰ ৰিলেটেড কুৱেশ্যনখিনি তোমালোকে চাই ল'বা আৰু তোমালোকে যদি নোৱাৰা তেনেকৈ তোমালোকে যদি চাৰ্চ কৰি বা কিবা ক'ৰবাত চাব নোৱাৰা তেনেহ'লে মোক কমেণ্ট কৰি জনাব তোমালোকে মই এটাকৈ ডিপাৰ্টমেণ্টৰ ভিডিঅ' বনাই তোমালোকক দিম তোমালোকে কমেণ্ট কৰিবা আৰু তোমালোকৰ তেওঁলোকে ভাইভাত সোধে বাৰু সেইখিনি প্ৰশ্ন কিয় তোমাক এই জবটোৰ প্ৰয়োজন হৈছে সেইবিলাক সোধে তোমালোকে সেইবিলাকৰ প্ৰস্তুতি চলাব পাৰিবা আৰু মানে কাৰেণ্ট এফেয়াৰ কি জানা মষ্ট ইম্পৰ্টেণ্ট হয় কাৰেণ্ট এফেয়াৰ তোমালোকে জুন জুলাই বা তোমালোকে মে
জুন জুলাই ইমান বা এপ্ৰিল ইমান মানৰ পৰা চাব পাৰিবা 2-3 মাহৰ আগৰখিনি চাব পাৰিবা ঠিক আছে যেতিয়াহে আমাৰ ভাইভাটো যদিহে জুলাইত আমাৰ ৰিজাল্টটো নিদিয়ে তেতিয়াহ'লে আগষ্টত ৰিজাল্ট দিবা আৰু আগষ্টতে ভাইভা পাতিব তেওঁলোকে ঠিক আছে আৰু এইখিনিয়ে আছিল তোমালোকৰ মই ক'ব লগাখিনি আৰু তোমালোকে যদি কিবা সুধিব লগা আছে মোক কমেন্ট কৰি জনাই দিব মই তোমালোকক আকৌ এটি ভিডিঅ' বনাই জনাই দিম আৰু তোমালোকক যদি ভাইভাৰ প্ৰিপাৰেচন কৰাৰ ভিডিঅ' লাগে তেনেহ'লে তোমালোকে কমেন্ট কৰিবা আৰু তোমালোকে যদি মোৰ ভিডিঅ'টো ভাল পাইছা তেনেহ'লে লাইক কমেন্ট শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব আৰু লগতে তোমালোকে লগৰ বন্ধু বান্ধৱীৰ সৈতে বা তেওঁলোকক তোমালোকে শ্বেয়াৰ কৰি দিবা ঠিক আছে আৰু যদিহে তোমালোকক মোৰ ভিডিঅ'ৰ কিছুমান PDF প্ৰয়োজন হয় তেনেহ'লে মোৰ টেলিগ্ৰামত তোমালোকে জয়েন হৈ ল'বা মই দি দিম আৰু মোৰ টেলিগ্ৰামৰ লিংকটো ডেছক্ৰিপশ্যনত দিয়া থাকিব তোমালোকে ডেছক্ৰিপশ্যনৰ পৰাই টেলিগ্ৰাম চেনেলটোত জয়েন হ'ব পাৰিবা থ্যাংক ইউ ধন্যবাদ জয় অসম বুডুলেণ্ড জয় বুডুলেণ্ড